এটা ধাক্কা লাগে যে কি হৈ গ'ল, লাইফটো পূৰা চেঞ্জ হৈ গ'ল। আৰু সেইকাৰণে মানুহে কয়, আগৰ পৰা মানুহে কয় যে জব লগাৰ পিছত যেতিয়া পইচা আৰ্ণ কৰে মানুহে, এটা লাইফ চেঞ্জ হৈ যায়, বিয়া হোৱাৰ পিছত চেঞ্জ হৈ যায়। বাট একচুৱেলি যদি আমাক এইবিলাক ট্ৰেইনিং, অকলে কাম কৰা, অকলে নিজে কৰা দিলে হয়, তেতিয়াহ'লে এনেকুৱা একো নহ'ল হয় যে লাইফ চেঞ্জ হৈ গ'ল। এটা ষ্টেবিলিটি মেইনটেইন হৈ থাকিলে হয় জব কৰাৰ পিছত, বিয়া হোৱাৰ পিছতো। বাট যিহেতু আমাৰ প্ৰেক্টিচ নাই, বা যিসকলৰ প্ৰেক্টিচ নাই, ঘপকৈ এটা নতুন ৰেছপনচিবিলিটি যেতিয়া পাই যায়, তেতিয়া গম পোৱা যায় যে কিমানখিনি নিজে মেনেজ কৰিব লগা হয়। আৰু আমাৰ সেইখিনি আছে, অলৰেডি আমাৰ পাৱাৰ আছে, আমি জানো। বাট আগৰ পৰা কৰি অহা নাই, সেইকাৰণে এতিয়া বহুত এটা বেলেগ যেন লাগে। সেইকাৰণে কিয়নো আমি এতিয়াৰ পৰাই কৰোঁ আৰু ইয়াৰে বেনিফিট কিমান আছে আমি নিজে গম নাপাওঁ। আমি ভাবোঁ যে কোনোবা এটা আমাক লাগে চব টাইমতে, বাট